সোণাই বিধায়কজনটো আপোনালোকে সকলোৱে জানে তেওঁৰ কথাটো কৰিমউদ্দিন বৰভূঞা হয়নে নহয় কৰিমউদ্দিন বৰভূঞা অসমৰ আটাইতকৈ ডাঙৰ দালাল বিধায়ক যাতে পাতে বিজেপিৰ দালাল এইটো চবেই জানে হয়নে নহয় তেওঁ নিজে মোক আহি ৰাজ্যসভাত বিজেপিক ভোট দিবৰ কাৰণে মোক আহি ক'বলৈ আহিছিলে মোক নিজে কৈছিলে যে 5 কোটি টকা দিম অখিল ভাই আপুনি বিজেপিক ভোট দিয়ক ৰাজ্যসভাত এনেকৈ কৈছিলে মানে এটা বস্তু দেখিছিলোঁ মই নামকেইটা ক'লে বেয়া হ'ব ইণ্ডিভিজুৱেলি নাম কোৱাটো বেয়া কথা সোণাই বিধায়কজনটো আপোনালোকে সকলোৱে জানে তেওঁৰ কথাটো কৰিমউদ্দিন বৰভূঞা হয়নে নহয় কৰিমউদ্দিন বৰভূঞা অসমৰ আটাইতকৈ ডাঙৰ দালাল বিধায়ক এইটোতো কাৰো সন্দেহ নাই হা তেওঁ যাতে পাতে বিজেপিৰ দালাল এইটো চবেই জানে হয়নে নহয় তেওঁ নিজে মোক আহি ৰাজ্যসভাত বিজেপিক ভোট দিবৰ কাৰণে মোক আহি ক'বলৈ আহিছিলে মোক নিজে কৈছিলে যে 5 কোটি টকা দিম অখিল ভাই আপুনি বিজেপিক ভোট দিয়ক ৰাজ্যসভাত এনেকৈ কৈছিলে হা এইটো আছিলে কৰিমউদ্দিন বৰভূঞা যাতে পাতে দালাল বুলি যে কয় যাতে পাতে দালাল আপোনালোকে বাংলা ভাষাত কি কয় হা হা যাতে পাতে দালালটো কি বাংলা ভাষায় কি বোলে না না এটা না হ্যাঁ যাতে পাতে দালাল হ্যাঁ তো ये কৰিমউদ্দিন বৰভূঞা যাতে পাতে দালাল ये দালালটাক আমি যি রকমে হোক অসমের রাজনীতির পৰা খতম করতে হবে হ্যাঁ ये দালালটা কৰিমউদ্দিন বৰভূঞাকে বরাকের মানুষ বিসর্জন দিতে হবে বরাক নদীতে বিসর্জন দিতে হবে হ্যাঁ হ্যাঁ ইউডিএফ এমএলএ কৰিমউদ্দিন বৰভূঞা তেওঁ এজন দালাল যাতে পাতে দালাল তেওঁ ৰাজ্যসভাত মানে বিজেপিক ভোট দিবৰ কাৰণে মোক ক'বলৈ গৈছিলে গতিকে তেওঁ নিশ্চয় বিজেপিকে ভোট দিছে গতিকে যি বিজেপিক ভোট দিব পাৰে সংখ্যালঘু মানুহে যি সংখ্যালঘু মানুহক অনবৰতে বিজেপিয়ে কাটিম কৰি থাকে হয়নে নহয় সেই সংখ্যালঘু মানুহে যদি বিজেপিক ভোট দিয়ে তাৰ সমান ডাঙৰ দালাল আৰু পৃথিৱীত একো নাই হয়নে নহয় ই জাতিৰ বিক্ৰিয়াৰ গতিকে কৰিমউদ্দিন বৰভূঞা একদম আমি ভাবোঁ কৰিমউদ্দিন বৰভূঞাৰ যি ৰাজনীতিটা আছে ন এই ৰাজনীতিটোক বৰাক নদীতে বিসৰ্জন দিতে হবে